गाड़ी जो आना हेमंत विश्वकर्मा आज डरा हुआ है क्योंकि उसको पता है যেহেতু মই যোৱাকালিও কৈছোঁ যে সম্ভাৱনা আছে, আজিও মোৰ স্থিতি অটল। আৰু এই সমষ্টিত ডিমৌ সমষ্টিত আপোনাৰ নামো চৰ্চাত আছে, কি ক'ব? ইয়াত প্ৰাৰ্থিত্ব কাক দিয়া হ'ব? কেন্দ্ৰীয় নেতৃত্বই যাক বিচাৰে তেওঁহে প্ৰাৰ্থিত্ব লাভ কৰিব। মোৰ দলৰ আমাৰ দলৰ বিষয় নহয়, আমাৰ দলৰ বিষয় নহয়, সেইটো আনজনক সুধিব। অখিল গগৈ কৈছে যে 1 তাৰিখলৈকে তেওঁ মুখ নুখুলে, মিত্ৰতা সন্দৰ্ভত সঠিক দিশত আলোচনা হৈ আছে, এয়া কিমান দূৰ সত্য আৰু কি ক'ব এই সন্দৰ্ভত? আজিও কৈছোঁ সম্ভাৱনা আছে, মোৰ স্থিতি অটল আছে। অসমৰ স্বাৰ্থত মাত মাতে, সেই বাৰ্তাটোকে দি আছো। পুনৰবাৰ নিৰ্বাচনৰ আগত আৰু অধিক দৃঢ়ভাৱে দিবলৈ যত্ন কৰিছো। সেইটোৱে কথা, একেটাই কথা যে অসমখন যি বৰ অসম একে থাকিব লাগিব। জাতি ভাষা ধৰ্মৰ নামত অসম বিভাজন হ'ব নোৱাৰিব। আৰু যিটো হিন্দুত্বৰ নামত যিটো প্ৰকৃত হিন্দু ধৰ্মক যেনেধৰণে অপব্যাখ্যা কৰিছে, তাৰ পৰা অসমক বচাব লাগিব। মহাপুৰুষৰ